হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল। আজি মই আপোনালোকক শিকাম ইকো গ্ৰেড ব্যৱহাৰ নকৰাকৈ অতি সুন্দৰকৈ আপোনালোকে যি ছবিখন চাই সেই ছবিখনকে একে আঁকিব পাৰিব আপোনালোকে। তো বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু যদিহে ভিডিঅ'টো ভাল পায় এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ব'লক এতিয়া মই আপোনালোকক শিকাম আঁকিবলৈ। প্ৰথমটো নিয়ম হৈছে আপোনালোকৰ যিকোনো যি বস্তু নহওক আপোনালোকে এটা ৰেক্টেংগল শ্বেপ বনাই ল'ব। যিকোনো ৰেক্টেংগল শ্বেপ এনেকৈ এটা চিন পাই পেলাই এটা ৰেক্টেংগল শ্বেপ বনাই ল'ব পাৰিব। কাণখন চাওক আপোনালোকে এনেকৈ দীঘলকৈ চিন পাই ল'ব। এইটো ষ্টাইলৰ এটা ৰেক্টেংগল হৈছে নাই, এনেকৈ ৰেক্টেংগল ষ্টাইলৰ আপোনালোকে চিনবোৰ পাই ল'ব। দেখিছে? এতিয়া আপোনালোক এইটোকে মই এতিয়া বহীত কৰি দেখাম, চাব আপোনালোকে। প্ৰথমতে মই ৰেক্টেংগল শ্বেপটো লৈছিলোঁ এইটো। প্ৰথমতে কাণখনকে আপোনালোক দেখাই দিওঁ। প্ৰথমতে এনেকৈ দিছিলোঁ, তাৰপিছত দিছোঁ এনেকৈ, তাৰপিছত এনেকৈ দিছোঁ, তাৰপিছত এনেকৈ দিছোঁ, তাৰপিছত এনেকৈ দিছোঁ। এনেকৈ আপোনালোকে ৰেক্টেংগল শ্বেপটো বনাই ল'ব খালী। তো গাইজ এতিয়া আপোনালোকে দেখিছেনে? এনেকৈ ধুনীয়াকৈ আপোনালোকে ফটোখনৰ পৰা চাই একে আঁকিবলৈ চেষ্টা কৰিব। আপোনালোকৰ এনেই বঢ়িয়াকৈ একে আঁকিব পাৰি যাব। খালি দুটামান প্ৰেক্টিচ কৰিব লাগিব। প্ৰেক্টিচ কৰিলে আপোনালোকে আহি যাব। যিমান প্ৰেক্টিচ কৰিব তিমান আপোনালোকে আঁকিবলৈ পাৰিব।